হয়, ৰাভা জনজাতীয় লোকসকলৰ অন্য এক ধৰ্মীয় পৰম্পৰা হৈছে বায়স উৎসৱ। তেখেতসকলৰ যি আৰাধ্য দেৱী আয়া বায়সক আজিৰ দিনটোত অৰ্থাৎ জেঠ মাহৰ পূৰ্ণিমাৰ দিনটোত তেখেতসকলে এনেদৰেই বায়স উৎসৱ উদযাপন কৰি ৰাভাসকলৰ যি জনজাতীয় যি উপাসনাৰ দেৱী আছে এই দেৱীগৰাকীক আজিৰ দিনটোত তেখেতসকলে পূজা অৰ্চনা কৰি তেখেতৰ পৰা আশীৰ্বাদ বিচাৰে যে অনাগত দিনত যিহেতুকে খেতিৰ সময় জেঠ মাহৰ পিছতে যিহেতুকে পথাৰত খেতিয়কসকল নামিব, ৰোৱনী দাৱনী পথাৰত নামিব আৰু সেইবাবে বিভিন্ন অপায় অমংগল নাশ হোৱাৰ পৰা আদি কৰি তেখেতসকলৰ যাতে খেতি যিহেতুকে বিশেষভাৱে কৃষি প্ৰধান লোক আৰু এই খেতি যাতে ভাল হয়, সুকলমে চলে, পথাৰখন যাতে সেউজীয়া হয়, তাৰ বাবে তেখেতসকলে উদযাপন কৰে এই বায়স উৎসৱ। মোৰ সতীৰ্থ সহযোগ এই মুহূৰ্তত মই পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, কিয়নো এই বায়স উৎসৱ এই দিনজোৰা কাৰ্যসূচী ৰাতিপুৱাৰ ভাগৰে পৰা বিভিন্ন ধৰ্মীয় কাৰ্যসূচী চলি আছে আৰু ৰাতিপুৱাৰে পৰা এই ধৰ্মীয় কাৰ্যসূচীখিনি চলি থকাৰ মাজতে নিশাৰ ভাগত অৰ্থাৎ সন্ধিয়া এই সময়ছোৱাত তেখেতসকলে বাৰনাক্যাই নৃত্য প্ৰদৰ্শন কৰি এনেদৰে বৰ্তমান চলি আছে বাৰনাক্যাই নৃত্য। আৰু বাৰনাক্যাৰ নৃত্যৰ বৈশিষ্ট্য হ'ল এই যি মোৰ সন্মুখত আপোনালোকে যি দেখি আছে এয়া অগ্নি প্ৰজ্বলিত হৈ আছে আৰু এই জুইৰ ওপৰত এই প্ৰতিগৰাকী যিসকলে আচলতে নৃত্য কৰি আছে তেখেতসকলৰ নিজৰ যি পবিত্ৰতা এই পবিত্ৰতাৰ প্ৰমাণ দিবলৈ এই জুইৰ ওপৰত কিছু সময় পিছতে নৃত্য কৰিব। এগৰাকী ইয়াৰে ব্যক্তি এগৰাকী মোৰ লগত উপস্থিত আছে, মই আপোনাৰ ওচৰলৈকে আহিছোঁ। বায়স উৎসৱ যিহেতুকে ৰাভা জনজাতীয় লোকসকলৰ উপাসনাৰ আৰাধ্য দেৱী বায়স আৰু বায়স উৎসৱত আজি বায়স দেৱীক এনেদৰে পূজা অৰ্চনা কৰা হয় আৰু তাতকৈ ডাঙৰ কথা যে বিশেষভাৱে এই যি বাৰনাক্যাই নৃত্য বৰ্তমান চলি আছে এই বাৰনাক্যাই নৃত্যৰ কিন্তু উল্লেখনীয় এক নৃত্য। কি ক'ব বাৰনাক্যাই নৃত্যৰ বিষয়ে লগতে বায়স উৎসৱৰ বিষয়ে? হয়, ৰাভাসকলৰ ৰাভা জনগোষ্ঠীৰ অন্যতম এটা ফেষ্টিভেল হয়, জাতীয় উৎসৱ হয় বায়স উৎসৱ। আমিও বৰদোৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই এই অঞ্চলৰ ৰাভা জাতীয় সংগঠনৰ তথা ৰাইজৰ সহযোগত এই বায়স উৎসৱখন উদযাপন কৰিছোঁ। এতিয়া একেবাৰে শেষৰটো অনুষ্ঠান বাৰনাক্যাই নৃত্য, বাইবৰাসকলৰ বাৰনাক্যাই নৃত্য অৰ্থাৎ পূজাৰীসকলৰ অগ্নিত মানে পৰীক্ষা, তেওঁলোক আচলতে কিমানখিনি আৰাধনা কৰিলে বা কিমানখিনি আয়া বায়সক আৰাধনা কৰিলে কিমানখিনি তেওঁলোকে মানে হেৰিখিনি কৰিলে সেই তাৰে পৰীক্ষা এটা চলিব আৰু তেওঁলোকে মানে গোটেই 3 দিন ধৰি তেওঁলোকে যি মানে উপবাসে থাকে বা কোনো ধৰণৰ বেলেগৰ লগত মানে হলি গলিকো নাথাকে, অকল নিজে থাকিব লাগে, নিজে বনাই খাব লাগে, তেনেধৰণৰ 3 দিন ধৰি তেওঁলোকে আছে। আৰু আজি অৱশেষত সেই শেষৰ অনুষ্ঠানটো বাৰনাক্যাই নৃত্য অৰ্থাৎ পূজাৰীসকলে জুইত অগ্নি পৰীক্ষা কৰা নৃত্যটো আহি পাইছে। এই বাৰনাক্যাই নৃত্যৰ যিহেতুকে এতিয়া বৰ্তমান নিশা হৈ আহিছে, বাৰনাক্যাই নৃত্য এতিয়া চলি আছে, হয়তো এয়া শেষৰটো অনুষ্ঠান, কিন্তু ৰাতিপুৱাৰ পৰা বিভিন্ন ধৰ্মীয় মাংগলিক অনুষ্ঠান ৰীতি নীতি চলি আছে। ইয়াৰ ভিতৰত প্ৰধানত কি কি অনুষ্ঠান আপোনালোকৰ ৰাতিপুৱাৰ পৰা হৈ গ'ল? হয়, আমি ৰাতিপুৱা আমাৰ জাতীয় সংগঠনৰ ফ্লেগ হোষ্টিং কৰিছোঁ, তাৰপিছত চৰিত্ৰ অৰ্পণ কৰিছোঁ, লগতে বৰদোৱাৰ ভোলাগাঁও অঞ্চলৰ যিখিনি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ 75% নম্বৰ প্ৰাপ্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনাইছোঁ। লগতে আমাৰ জাতীয় যিসমূহ নৃত্য কৃষ্টি দল আছে সেইসমূহ আমি প্ৰদৰ্শন কৰিছোঁ। আৰু এটা কথা, এই বায়স উৎসৱৰ লগত সংগতি ৰাখি এটা খুব মানে প্ৰদৰ্শনীয় চাবলগীয়া খেল লেৱাটানা খেল, সেই লেৱাটানা খেল পুৰুষ মহিলা উভয়ে আমি অনুষ্ঠিত কৰিছোঁ। আচলতে যি ৰচিটনা খেল এয়াকে লেৱাটানা খেল বুলি কোৱা হয়, কিহৰ বাবে কোৱা হয়? হয়, আচলতে আমাৰ বায়সৰ লগত লেৱাটানা প্ৰতিযোগিতা যিটো লেৱাটানা খেল যিটো সেইটো ওতঃপ্ৰোতভাৱে জড়িত আছে। আমাৰ যিহেতু এখন পৰম্পৰা পূজা, গতিকে ইয়াত আমাৰ ৰচা ব্যৱহাৰ কৰা নহয়, আপোনালোকে ৰচাটানা বুলি কয়, আমি লেৱাটানা বুলি কওঁ। গতিকে আমাৰ পূজাৰীসকলে হয় লতা পাহাৰত পোৱা যায়, সেই লতাৰে আমাৰ পূজাৰীসকলে প্ৰথম আৰম্ভণি কৰি দিয়ে লেৱাটানা খেলটো। ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত আৰু ইয়াত যি দৃশ্যাংশ আমি দেখুৱাই গৈছোঁ। ইতিমধ্যে মোৰ সহযোগ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইসকল নৃত্যশিল্পী বুলিও ক'ব নোৱাৰি আৰু আচলতে যিহেতুকে নৃত্য কৰি তাৰ বাবে নৃত্যশিল্পী যদিও কৈছোঁ, এখেতসকল আচলতে পূজাৰী, কাৰণ বিগত 3-4 দিনে এখেতসকলে উপবাসে থাকি বিভিন্ন মাংগলিক কাম কাজ কৰাৰ পিছত আজি এনেদৰে তেখেতসকলে বাৰনাক্যাই নৃত্য কৰিব ৰাইজৰ আগত। আৰু এয়া আচলতে বায়স উৎসৱৰ সামৰণি এটা অনুষ্ঠান বুলি ক'ব পাৰি। আৰু কিছু সময় পিছতে এই যি অগ্নি প্ৰজ্বলিত হৈ আছে, এই অগ্নিতেই তেখেতসকলে নৃত্য কৰি তেখেতসকলৰ যি পবিত্ৰতা এই পবিত্ৰতাত তেখেতসকলে প্ৰমাণ দিবলৈ গৈ আছে। কিছু সময় পিছতে এই জুইৰ ওপৰত তেখেতসকলে নৃত্য কৰিব আৰু এনেদৰেই ভোলাগাঁও অঞ্চলত আচলতে বাগান অঞ্চলত এই যি ৰাভা জাতীয় পৰিষদ আৰু ৰাভা ছাত্ৰ সন্থা সকলোৱে মিলি এনেদৰেই বায়স উৎসৱ উদযাপন কৰিছে। আৰু বায়স উৎসৱৰ আজিৰ যিহেতুকে এই জেঠ মাহৰ পূৰ্ণিমাৰ দিনটো, এই পূৰ্ণিমাৰ বিশেষ দিনটোতে এনেদৰে বায়স উৎসৱ উদযাপন কৰা হয়। আৰু বায়স উৎসৱৰ অন্যতম বহুকেইটা তেখেতসকলৰ ৰীতি নীতি বা কাৰ্যসূচীৰ ভিতৰত অন্যতম হৈছে এই বাৰনাক্যাই নৃত্য। আৰু বাৰনাক্যাই নৃত্য বৰ্তমান চলি আছে এনেদৰে বাগান অঞ্চলত।